हेलो स्टूडेंट्स वेलकम टू माय यूट्यूब चैनल टीआर नॉलेज। तो स्टूडेंट्स आज यूट्यूब आम यूजीसी स्कलारशिप अर्थात ईशानोदय स्कलारशिपर विषय आलोचना करिम। और स्टूडेंट ये स्कलारशिपটো तुम्हारे कोने कोने एप्लाई करिब पारिबा और लगते हायर सेकेंडरी किमान पार्सेंटेज पाले तुम्हारे ये स्कलारशिपटोर भावे एप्लाई करिब पारिबा সেই বিষয়ে আলোচনা কৰিম। লগতে ঈশানোদয় স্কলাৰশ্বিপটোৰ এপ্লাইৰ বাবে তোমালোকৰ কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব সেই বিষয়েও তোমালোকক জনাম। ইয়াৰ উপৰিও যিসকল ষ্টুডেণ্টছ নেকি জেনেৰেল এছটি বা OBC কাষ্টৰ পৰা বিলং কৰে তেওঁলোকে এই স্কলাৰশ্বিপটোৰ বাবে এপ্লাই কৰিব পাৰিবনে নাই সেই বিষয়েও তোমালোকক জনাম। তো ষ্টুডেণ্টছ ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ হ'বলগীয়া আছে, সেয়ে তোমালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ প্ৰথমৰ পৰা একেবাৰে শেষলৈকে চাই থাকিবা আৰু ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু চেনেলটো প্ৰথমবাৰ ভিজিট কৰিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এনে গুৰুত্বপূৰ্ণ আপডেটবোৰ তুমি সদায় পাই থাকিবলৈ সক্ষম হোৱা। তো বলা পলম নকৰি আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ষ্টুডেণ্টছ ফাৰ্ষ্ট আমি আলোচনা কৰিলোঁ যে কোনসকল ছাত্ৰ ছাত্ৰীয়ে এই ঈশানোদয় স্কলাৰশ্বিপটোৰ বাবে এপ্লাই কৰিব পাৰে। তো ছাত্ৰ ছাত্ৰীসকল এই ঈশানোদয় স্কলাৰশ্বিপটো অকল UG ষ্টুডেণ্টসকলৰ বাবে অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে 12 পাছ আউট হৈছে আৰু ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰত এডমিশ্যন কৰিছে তো তেওঁলোকৰ বাবেহে এই ঈশানোদয় স্কলাৰশ্বিপটো। আৰু ষ্টুডেণ্টছ ইয়াৰ বাবে যে অকল পাৰ্টিকুলাৰলি এটা ষ্ট্ৰীমৰ ষ্টুডেণ্টসকলে যে এপ্লাই কৰিব পাৰে তাৰ কোনো কথা নাই। ইয়াৰ বাবে সকলো ষ্ট্ৰীমৰে অৰ্থাৎ আৰ্টছ ছায়েন্স কমাৰ্চ বা যিকোনো প্ৰফেশ্যনেল কোৰ্ছে কৰি নথকা কিয় সকলো ছাত্ৰ ছাত্ৰীয়ে এই স্কলাৰশ্বিপটোৰ বাবে এপ্লাই কৰিব পাৰিব। জাষ্ট তেওঁলোক 12 পাছ আউট হ'ব লাগিব, লগতে ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰত পঢ়ি থাকিব লাগিব আৰু সেই পঢ়ি থকা সময়তে তেওঁলোক এই স্কলাৰশ্বিপটোৰ বাবে এপ্লাই কৰিব লাগিব। আৰু ষ্টুডেণ্টছ তোমালোকৰ ভিতৰতে কিছুমানে মোক কমেণ্ট কৰি সুধি আছিল যে মই জেনেৰেল কেটেগৰী হয়, মই ST হয়, OBC হয়, তো ইয়াৰ বাবে এপ্লাই কৰিব পাৰিম নে নাই। তো ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক কৈ দিওঁ যে এই ঈশানোদয় স্কলাৰশ্বিপটো NSP অৰ্থাৎ নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰে এটা পাৰ্ট হয়, যিটো কেন্দ্ৰীয় চৰকাৰে আমাৰ নৰ্থ ইষ্টত পাৰ্টিকুলাৰলি ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ কেন্দ্ৰীয় চৰকাৰে তেওঁলোকক এই স্কলাৰশ্বিপটো প্ৰভাইড কৰে। আৰু সেয়ে প্ৰত্যেক বছৰে 10,000 ফ্ৰেছাৰ UG ষ্টুডেণ্টছক এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিবলৈ চৰকাৰে সুযোগ প্ৰদান কৰে। আৰু তোমালোকে চিন্তা কৰিব নালাগে, এই স্কলাৰশ্বিপৰ বাবে তোমালোকৰ কোনো ধৰণৰ জাতি ধৰ্ম ভেদাভেদ নাই, সকলো কাষ্টৰে ছাত্ৰ ছাত্ৰীসকল এই স্কলাৰশ্বিপৰ বাবে এপ্লাই কৰিব পাৰে। নেক্সট ঈশানোদয় স্কলাৰশ্বিপৰ বাবে এপ্লাই কৰিবলৈ তোমালোকৰ কিমান পাৰ্চেণ্টেজৰ প্ৰয়োজন। তো ষ্টুডেণ্ট ঈশানোদয় স্কলাৰশ্বিপটোৰ বাবে এপ্লাই কৰিবলৈ তোমালোক যে HS-ত 90% পাব লাগিব তাৰ কোনো কথা নাই। 60% বা 50% পালেও তুমি ইয়াৰ বাবে এপ্লাই কৰিব পাৰিবা, আনকি 50%ৰ তলত পালেও তোমালোক এই স্কলাৰশ্বিপৰ বাবে এপ্লাই কৰিব পাৰিবা। কিন্তু ষ্টুডেণ্টছ তোমালোকে এটা কথা ইয়াত মাইণ্ড কৰিবা যে এই স্কলাৰশ্বিপটোত যিহেতু অকল 10,000 নতুন ষ্টুডেণ্টছকহে চিলেক্ট কৰা হয়, সেয়েহে ইয়াৰ বাবে এপ্লাই কৰাৰ টোটেল ছাত্ৰ ছাত্ৰীৰ ভিতৰত 10,000 হাইয়েষ্ট মাৰ্কছ পোৱা ছাত্ৰ ছাত্ৰীকহে ইয়াৰ বাবে এলিজিবল বুলি গণ্য কৰা হয়। সেয়ে বছৰ ইয়াৰ কাট অফ বেলেগ বেলেগ হয়, কেতিয়াবা 80%ৰ ওপৰত পোৱা ষ্টুডেণ্টছক চিলেক্ট কৰা হয়, কেতিয়াবা আকৌ 80% তলত পোৱা ষ্টুডেণ্টসকলকো চিলেক্ট কৰা হয়। আৰু তেওঁলোকৰ ডিগ্ৰী কোৰ্চটো কমপ্লিট নোহোৱালৈকে প্ৰত্যেক মাহে 8,000কৈ টকা অৰ্থাৎ বছৰত তেওঁলোকক 80,000কৈ টকা তেওঁলোকৰ বেংক একাউণ্টত দিয়া হয়। আৰু বছৰৰ 12 মাহৰ ভিতৰত 10 মাহলৈকেহে এই স্কলাৰশ্বিপটোত যিহেতু টকাসমূহ দিয়া হয়, সেয়ে প্ৰতি বছৰে তেওঁলোকক 80,000কৈ টকা তেওঁলোকৰ বেংক একাউণ্টত চৰকাৰৰ ফালৰ পৰা দিয়া হয়। নেক্সট ঈশানোদয় স্কলাৰশ্বিপটোৰ বাবে এপ্লাই কৰিবলৈ তোমালোকৰ কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। তো ছাত্ৰ ছাত্ৰীসকল ঈশানোদয় স্কলাৰশ্বিপটোৰ বাবে এপ্লাই কৰিবলৈ তোমালোকৰ এখন ডমিচিয়েল চাৰ্টিফিকেট লাগিব। আৰু ইয়াৰ মাজতে মই তোমালোকক আৰু এটা কথা কৈ দিম, আৰু সেইটো তোমালোক বহুতে সুধিও আছিলা যে ঈশানোদয় স্কলাৰশ্বিপৰ বাবে এপ্লাই কৰিবলৈ PRC লাগে নেকি। তো ষ্টুডেণ্টছ PRC হ'লেই যে এই স্কলাৰশ্বিপৰ বাবে এপ্লাই কৰিব পাৰিবা তেনেধৰণৰ কোনো কথা নাই। PRC হ'লেও তোমালোক এপ্লাই কৰিব পাৰিবা বা নহ'লেও তোমালোক ডমিচিয়েল চাৰ্টিফিকেটখনৰে তোমালোক এই স্কলাৰশ্বিপৰ বাবে এপ্লাই কৰিব পাৰিবা। আৰু ডমিচিয়েল চাৰ্টিফিকেটখন ওলাওঁতে মাত্ৰ তোমালোকৰ এদিন বা দুদিন সময়হে লাগিব, চিন্তা কৰিব নালাগে, অতি সহজে তোমালোক ওলাই ল'ব পাৰিবা। নেক্সট এনুৱেল ইনকাম চাৰ্টিফিকেট, তো তোমালোকৰ ফেমিলি ইনকাম চাৰ্টিফিকেট এখন লাগিব আৰু যিখন 4.5 লাখৰ তলত থাকিব লাগিব। আৰু তোমালোকৰ আধাৰ কাৰ্ডৰ লগত আধাৰ ছেভিং বেংক একাউণ্টখন লাগিব। আৰু তোমালোকৰ HS আৰু মেট্ৰিকৰ এডমিট কাৰ্ড আৰু মাৰ্কশ্বিটসমূহ লাগিব। আৰু এখন তোমালোকৰ অৱশেষত এখন এফিডেভিট লাগিব। তো ষ্টুডেণ্টছ এইখিনি নেচেচাৰী ডকুমেণ্টছ তোমালোকৰ লাগিব এই ঈশানোদয় স্কলাৰশ্বিপৰ বাবে এপ্লাই কৰিবলৈ। আৰু ষ্টুডেণ্টছ ইয়াৰ এপ্লাই প্ৰচেছটো অলৰেডি ষ্টাৰ্ট হৈছে আৰু ইয়াৰ লাষ্ট ডেট 31 অক্টোবৰলৈকে আছে। তো তোমালোকে এপ্লাই কৰিব পাৰা। তো নিশ্চয় তোমালোকে এতিয়া ঈশানোদয় স্কলাৰশ্বিপটোৰ বিষয়ে বহুখিনি কথাই গম পালা। তো যদিহে ইয়াৰ মাজতো আৰু তোমালোকৰ কিবা সুধিব লগা থাকে প্লিজ কমেণ্ট কৰি জনাবা, মই তোমালোকৰ কমেণ্টৰ নিশ্চয় এনচাৰ দিবলৈ চেষ্টা কৰিম। তো ষ্টুডেণ্টছ আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদিও ভিডিঅ'টো ভাল লাগে প্লিজ ভিডিঅ'টো লাইক কৰি দিবা আৰু চেনেলত প্ৰথমবাৰ ভিজিট কৰিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তো পুনৰ লগ পাম এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ লৈ।